বানপানীৰ ক্ষতিপূৰণৰ বিষয়টো আপোনালোকে জানে। প্ৰথমতে আমি টকা পইচা দিবলৈ লৈছিলোঁ, তেতিয়া সকলো লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। ৰাইজৰ ফালৰ পৰাও অভিযোগ আহিছিল। আমি দেখিছোঁ যে হয়, সেই সময়ত কিছু লোক বাদ পৰিছিল। তাৰপিছত এটা দীঘলীয়া আমি গোটেই পুনৰীক্ষণ কৰি ইয়াৰ নথিভুক্ত কৰা হ'ল। এতিয়া বানপানীৰ যি ক্ষতিগ্ৰস্তসকলৰ যি সাহায্য, সেই সাহায্য যোৱাকালিৰ পৰা তেখেতসকলৰ একাউণ্টত সোমোৱা আৰম্ভ কৰিছে। আজিও সোমাব। যদি কাৰিকৰী বিজুতি নাথাকে তেতিয়াহ'লে 2 এদিনতে সকলোৱে পায়, সম্পূৰ্ণ হ'ব। আৰু কাৰোবাৰ একাউণ্টত যদি কিবা কথাত কাৰিকৰী বিজুতিৰ কাৰণে সোমোৱা নাই, সেইখিনি আমাক জনালে আমি তেওঁলোকৰ সেই কাৰিকৰী বিজুতি দূৰ কৰি সেইখিনি একাউণ্টত টকা সোমোৱা ব্যৱস্থা কৰি দিম। কিমান বানপীড়িতই পইচা পোৱাৰ সম্ভাৱনা আছে? ইয়াত ক্ষতিগ্ৰস্ত সকলো লোকৰে নাম নথিভুক্ত হৈছে। আমাৰ গোটেই কলিয়াবৰত 19,50,00,000 টকা বান সাহায্য পাব। যি ক্ষতিগ্ৰস্ত পৰিয়াল, এটা পৰিয়ালে কিমানকৈ পাব? নহয়, তেখেতকৰ ক্ষতিগ্ৰস্তৰ যিটো চৰকাৰী নিয়ম, সেই নিয়ম মতে পাব। মানে কম ক্ষতিগ্ৰস্ত হোৱা, একেবাৰে সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হোৱা তেখেতসকলৰ যিটো নিৰিখ, সেই নিৰিখমতে টকা পাব। বানপানীৰ ক্ষতিপূৰণৰ বিষয়টো আপোনালোকে জানে। প্ৰথমতে আমি টকা পইচা দিবলৈ লৈছিলোঁ, তেতিয়া সকলো লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। ৰাইজৰ ফালৰ পৰাও অভিযোগ আহিছিল। আমি দেখিছোঁ যে হয়, সেই সময়ত কিছু লোক বাদ পৰিছিল। তাৰপিছত এটা দীঘলীয়া আমি গোটেই পুনৰীক্ষণ কৰি ইয়াৰ নথিভুক্ত কৰা হ'ল। এতিয়া বানপানীৰ যি ক্ষতিগ্ৰস্তসকলৰ যি সাহায্য, সেই সাহায্য যোৱাকালিৰ পৰা তেখেতসকলৰ একাউণ্টত সোমোৱা আৰম্ভ কৰিছে। আজিও সোমাব। যদি কাৰিকৰী বিজুতি নাথাকে তেতিয়াহ'লে 2 এদিনতে সকলোৱে পায়, সম্পূৰ্ণ হ'ব। আৰু কাৰোবাৰ একাউণ্টত যদি কিবা কথাত কাৰিকৰী বিজুতিৰ কাৰণে সোমোৱা নাই, সেইখিনি আমাক জনালে আমি তেওঁলোকৰ সেই কাৰিকৰী বিজুতি দূৰ কৰি সেইখিনি একাউণ্টত টকা সোমোৱা ব্যৱস্থা কৰি দিম। কিমান বানপীড়িতই পইচা পোৱাৰ সম্ভাৱনা আছে? ইয়াত ক্ষতিগ্ৰস্ত সকলো লোকৰে নাম নথিভুক্ত হৈছে। আমাৰ গোটেই কলিয়াবৰত 19,50,00,000 টকা বান সাহায্য পাব। যি ক্ষতিগ্ৰস্ত পৰিয়াল, এটা পৰিয়ালে কিমানকৈ পাব? নহয়, তেখেতকৰ ক্ষতিগ্ৰস্তৰ যিটো চৰকাৰী নিয়ম, সেই নিয়ম মতে পাব। মানে কম ক্ষতিগ্ৰস্ত হোৱা, একেবাৰে সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হোৱা তেখেতসকলৰ যিটো নিৰিখ, সেই নিৰিখমতে টকা পাব।